যশোদা সুন্দৰী স্বামী কাষে বহি আছে বৰ্ণাই লন্ত নন্দে গোবিন্দৰ গুণ গীত তাক শুনি স্নেহে আতিয়ে শ্ৰৱৈ দুস্তন। যেতিয়া গোৱাল ৰজা নন্দই এনেদৰে মহামহন্ত উদ্ধৱৰ আগত বিভিন্ন কৃষ্ণৰ অতীতৰ কথা স্মৰণ কৰি কাৰ্যকলাপৰ কথা স্মৰণ কৰি এটা সময়ত শোকাতুৰ হৈ পৰিল। ওচৰতে তেওঁৰ পত্নী যশোদা আই বহি আছিল আৰু যশোদা আয়ো লগে লগে নন্দৰ পিছে পিছে তেওঁ কৃষ্ণৰ গুণ নামৰ কথা কাৰ্যকলাপৰ কথা বৰ্ণনা কৰিলে। আৰু এনেদৰে তেওঁৰ সন্তান আছিল, পালতীয়া সন্তান কৃষ্ণ। সন্তানৰ কথা যেতিয়া মাতৃৰ মনত পৰিব তেতিয়া বেদনাৰে হৃদয়খন শীতহাত পৰি যায় আৰু তেতিয়া যেন সেই পূৰ্বৰ কেঁচুৱা কালিৰ স্তনপানৰ কথাবিলাক মনত পৰে। ঠিক যশোদাৰো তেনে হৈছিল। ধাৰায় বহে দুয়ো নেতৰ লোতকা কৰিলা বিলাপ স্মৰি মাধৱ পুত্ৰক হা কৃষ্ণ বাপ মোৰ গৈলে পৰি হৰি সিটো মুখ নেদেখিয়া জীওকে নপৰি। অতিকে ভালপোৱা পুত্ৰৰ মুখ যেতিয়ালৈকে মাকে বহুদিন দেখা নাপায় আৰু দেখা নোপোৱালৈকে মাতৃৰ হৃদয় দহি থাকে আৰু মুহূৰ্তে মুহূৰ্তে খাওঁতে শুওঁতে তেওঁৰ মনত পৰি থাকে। গতিকে সেইকাৰণে কৈছে সিটো মুখ নেদেখিয়া জীও কেনে কৰি, মই কি দৰে জীয়াই থাকিম এইবুলি উদ্ধৱৰ আগত কৈ আছে। মোৰ জীৱ ধন পুত্ৰ নাহি কৈ অংগনে বৈলো অনাথি সিটো পুত্ৰ অবিহনে শূন্য ভৈল বৃন্দাবন গোকুল আমাৰ কৃষ্ণ সূৰ্য বিনে দেখো দিনতে আন্ধাৰ। লগে লগে মাতৃয়ে কৈছে মোৰ জীৱ মোৰ ধন সেই পুত্ৰ কৃষ্ণ আজি অংগনে নাই। অংগন মানে চোতাল। আজি চকুৰ সন্মুখত থকা চোতালত আজি নাই। গতিকে পুত্ৰ থাকিও যেন পুত্ৰ হাৰা হেন হৈ আছোঁ মই। গতিকে মই অনাথিতি হৈ পৰি আছোঁ। শূন্য ভৈল বৃন্দাবন গোকুল আমাৰ, এই বৃন্দাবন গোকুল আজি যেন কৃষ্ণ অবিহনে শূন্য। কৃষ্ণ সূৰ্য বিনে দেখো দিনতে আন্ধাৰ। যিদৰে বাহ্যিক ব্ৰহ্মাণ্ডৰ এই আকাশ মাৰ্গত থকা সূৰ্যটো নেদেখালৈকে বা উদয় নোহোৱালৈকে এই জগতখন এন্ধাৰত মগন হৈ থাকে, ঠিক তেনেদৰে সূৰ্য উঠিলে যিদৰে আকৌ পুনৰ পোহৰাই তোলে। যেতিয়ালৈকে আমাৰ এই হৃদয়ত কৃষ্ণ নামৰ এই সূৰ্যটোৰ উদয় নহয়, ক'ত উদয় হ'ব? মনত কাৰ সংগত উদয় হ'ব? আজিৰ দৰে সাধু সংগ যেতিয়া ল'ম, সাধু সংগত কি থাকে? নাম। গতিকে নাম যেতিয়া স্মৰণ কৰিম তেতিয়া নামৰ দ্বাৰাহে ভগৱান সন্তুষ্ট হয়। আৰু যেতিয়া তেওঁ সন্তুষ্ট হয় তেতিয়া হৃদয়তো তেওঁ, আমি প্ৰত্যেকৰে হৃদয়ত তেওঁ ইতিমধ্যে চাৰ দৰে ৰখীয়া হিচাপে আছে। গতিকে তেওঁ অন্তৰ্যামী, তেওঁ দেখা নাপাওঁ। গতিকে তেওঁৱে কিন্তু সকলোকে আমাক পৰিচালনা কৰি আছে। কিন্তু তেওঁ যেতিয়ালৈকে ভক্তি নকৰিম তেতিয়ালৈকে তেওঁ নামৰ সূৰ্যটোৱে আমাক কৃপা নকৰিব। অৰ্থাৎ
আমি অজ্ঞান মায়া এইবিলাকৰ পৰা মুক্ত হৈ আহিব নোৱাৰিম। সেইকাৰণে কৃষ্ণ নামৰ সূৰ্য আমাৰ হৃদয়ত আছে। আমাৰ মন যেতিয়া পৰিষ্কাৰ হ'ব, মহন্তৰ সংগে হৰি কথা ৰখে, মনক জিনিও ভাই মায়াক তৰিয়া কৃষ্ণক পাইবাৰ উপায় নাই। গতিকে আজি সমস্তবিলাক মহন্ত সন্ত সাধু, গতিকে সেইকাৰণে যিসকল সাধু সন্তই হৰিৰ গুণনাম একান্ত স্মৰণ কীৰ্তন শ্ৰৱণ কৰে, তেওঁসকলক মহন্তৰ লগত তুলনা কৰিছে। গতিকে তেওঁসকলৰ লগত সংগতা দিলে আমি ভাল কথা শুনিবলৈ পাম, কৃষ্ণ কথা, যি কথাই আমাৰ জীৱক পাপৰ পৰা পৰিত্ৰাণ দি এই পুণ্যৰ সাগৰত ডুবাব পাৰে। গতিকে সেইকাৰণে হৃদয়ৰ সূৰ্যটোক উদয় কৰিব লাগিলে কেৱল হৰিৰ কথা শ্ৰৱণ কৰিব লাগিব। হে ৰাম ইটো ধন গোধনক হাংসুকাৰ তৰে, কমল লোচন পুত্ৰ নাই মোৰ ঘৰে, মোক আই বুলি কোনে লগাইবে কমাত, ইয়াকে সে কুমৰন্তে অগ্নিলা গৈ গাত, বৃন্দাবন কালিন্দিক দেখি ফুটে প্ৰাণ, সিটো প্ৰাণ কৃষ্ণৰ এহি ক্ৰীড়া স্থান, আতিশয় পুৰৈ বুক দেখি ধেনু গণ, আকে চৰাই ফুৰাই লন্ত অমল লোচনা। আজিৰ পৰা মোক কোনেনো আৰু আহে বুলি মাতিব, এই কথাষাৰ ভবাৰ লগে লগে মোৰ হৃদয়খন যেন দপদপীয়া জুয়ে পুৰিহে আহিছে এনে লাগে। সেই যে ওচৰতে থকা বৃন্দাবন, সেই কালিন্দী, কালিন্দী মানে যমুনা নদী, গতিকে এই যমুনা নদীত দেখাৰ লগে লগে মোৰ পুত্ৰ কৃষ্ণই যে তাত সুন্দৰভাৱে খেলা ধূলা কৰিছিল, এই কথা মোৰ মনলৈ আহে। অতীতৰ স্মৃতি মোৰ মনত ৰোমন্থন হয়, জাগৰিত হয়। আতিশয় পুৰৈ বুকু দেখি ধেনুগণ, এই গাই ডামুৰিবিলাক দেখিলে মোৰ আৰু পুৰি উঠে। আকে চৰাই ফুৰিলন্ত কমল লোচন, মোৰ বাচাই এইবিলাককে চৰাই ফুৰিছিল। ভৈল গৃহ অংগীনা গোবিন্দ বিনে বন, একো গৃহ কৃত্যত নপৰৈ মোৰ মন, ইহাতেহে অধিকে হৃদয় পৰৈ তাপ, উলতীয়া সুধি নকৰিলা কৃষ্ণ বাপ। গতিকে এই আমাৰ চোতাল, এই ঘৰ আজি কৃষ্ণ বিনে যেন বন হৈ পৰিছে। বন মানে হাবিয়ে বনেৰে আৱৰা ঠাইখনক আমি বননি বা বন বুলি কওঁ। গতিকে যিদৰে মানুহ নোহোৱা ঘৰখন হাবি বননিৰে দেখাত ভাল নলগা মৰিশালিখন লাগে, ইহাতেহে অধিকে হৃদয় কৰি যাব, এনে কথাবোৰ ভাবোঁতে ভাবোঁতে মোৰ হৃদয় পুৰি উঠে। আৰু মোৰ বাচাই যাবৰ সময়ত এবাৰ উলটিও নাচালে, উলতীয়া শুদ্ধি নকৰিলে কৃষ্ণ বাপ, যোৱাৰ বেলিকে এবাৰ উলটিও নাচালে। তাৰমানে গ'ল গ'ল, যি গ'ল গ'লেই। কোনয় অপৰাধে পুত্ৰ গৈলে পৰি হৰি, আশাতেহে আছো কথমপি প্ৰাণ ধৰি, মই বোলো প্ৰাণপুত্ৰ আহিলন্ত পৰা, আবেশে জানিলো মই জীয়ন্ততে মৰা। মই ভাবি আছিলোঁ আহিম বুলি কৈছিলে যেতিয়া মোৰ বাপা আহিবই, কিন্তু আজি যি জানিলোঁ, যি বুজিলোঁ,
মোৰ বোপা আৰু নাহে, সেইবাবেই এওঁ তোমাক পঠিয়াই দিছে। উদ্ধৱৰ আগত কৈ আছে, হৰি হৰি প্ৰাণ পুত্ৰ কুলৰ নন্দন, এই বুলি মকমকি পৰন্ত ক্ৰন্দন, কৃষ্ণ কস্মৰন্তে আতি লোতক ঝৰ, উপ মৌন হুয়া থাকিলন্ত দেখি কৃষ্ণ। কৃষ্ণৰ গুণগানেৰে যেতিয়া শৰীৰ মন হৃদয় হাত পৰি যায়, তেতিয়া নিজৰ শৰীৰতে কৃষ্ণ ভাৱৰ যেতিয়া উপলব্ধি হ'ব, তেতিয়া সমস্ত এই লোককে কৃষ্ণ কৃষ্ণ যেন লাগিব। নিজে যেতিয়া আপুনি পবিত্ৰ হ'ব পাৰিব, মই যেতিয়া নিজেই পবিত্ৰ হ'ব পাৰিম, তেতিয়া আনকো পবিত্ৰই দেখিম। গতিকে এইটো ভাবিছে, নিজক যেতিয়া কৃষ্ণ প্ৰেমেৰে ভৰপূৰে ৰাখিব পাৰিম, তেতিয়া আনকো কৃষ্ণ প্ৰেমী যেন ভাবিব পাৰিম। সেইকাৰণে কৈছে, আগে নিজক শুদ্ধ শুচি কৰি লোৱা, তাৰপিছতহে আনৰ কথা ভাবিবা। হে ৰাম উপজয় প্ৰেম পুলকিত সৰ্বগাঁও, নন্দ যশোদাৰ দেখি আতি প্ৰেম ভাৱ, ঔধ বেবুলন্ত হুয়া পৰম বিস্ময়, অপ্ৰয়াসে পাইলে আৰা কিনো মহোদয়। উদ্ধৱে লগে লগে মনতে ভাবিছে, বাপ বাপ, এওঁলোকৰ কি আচৰিত ভক্তি। অকল পুত্ৰভাৱেই নহয়, এওঁলোকৰ জগতৰ ঈশ্বৰ হিচাপেও কিমান ভক্তি। এওঁলোকে গৃহতে থাকি অপ্ৰয়াসে, কোনো যত্ন নকৰাকেই পাইলে আৰু কিনো মহোদয়। মহোদয় মানে কৃষ্ণ নামৰ মহাসাগৰত যেন বুৰি যিজন থাকিব পাৰে, সেইজনে মহোদয় পোৱা বুলি কৈছে। মহা আনন্দ। গতিকে এওঁলোকে কৃষ্ণ নামৰ মহা আনন্দৰ সাগৰত এওঁলোকে ইতিমধ্যেই বুৰ দিছে। ধ্যানতো নপাৱে যাক মহাজ্ঞানী লাগ, ঈশ্বৰ কৃষ্ণত এত মান অনুৰাগ, হৰি খেষা দুৰি দুইকো বুলিলা বচনা, জগতৰে পূজ্য হইলা তোৰা দুয়োজনা, অখিল লোকৰ গুৰু প্ৰভু নাৰায়ণ, তাহান্তে একান্তে দুয়ো নিমজিল মনা। অখিল লোকৰ, অখিল মানে সমস্ত ব্ৰহ্মাণ্ড। গতিকে সমস্ত ব্ৰহ্মাণ্ডত বাস কৰা আমি যিসকল মায়ামুগ্ধ মনুষ্য, গতিকে মনুষ্য অখিল লোকৰ গুৰু প্ৰভু নাৰায়ণ। গতিকে এই মায়াবিদ্ধ মায়ামগ্ন জীৱসকলৰ গুৰু একমাত্ৰ সেইজন নাৰায়ণ। নাৰায়ণ, নাৰ মানে পানী, আয়ন মানে শয়ন কৰি থকা। অৰ্থাৎ এতিয়া আমি ভাবোচোন, পানীতনো কোনে শয়ন কৰি থাকিব, ডুবি মৰিব। এতিয়া নহয়, সেই অৰ্থত নাৰায়ণ শব্দ দিয়া নাই। ভগৱন্ত পুৰুষ পানীত ডুবি থকা নাই, তেওঁ ঢুকাই থাকিলেহেঁতেন। কিন্তু পানী মানে পানীৰ নিজস্ব কোনো ৰং নাই, কোনো আকাৰ নাই। যিটো ৰঙৰ পাত্ৰতে আমি পানীখিনি ভৰাই দিওঁ, আঁতৰৰ পৰা বা বাহিৰৰ পৰা দেখাত সেই ৰংটো যেন লাগে। তাৰমানে ৰঙা পাত্ৰত যদি পানীখিনি ভৰাই দিওঁ, তেনেহ'লে পানীখিনি ৰঙা দেখিম, নীলা পাত্ৰত নীলা। অৰ্থাৎ ৰজ তম সদ্গুণৰ এই সংসাৰখনত ইতিমধ্যে আগতেই আপোনালোকক কৈছোঁ, তমোগুণী বেছি, ৰজগুণী বেছি, সদ্গুণী বেছি। আমি তেওঁৰ চলন ফুৰণ যিটো প্ৰকৃতি, এই প্ৰকৃতিটোত আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। গতিকে আমি মানুহ এজনৰ
এই চলন ফুৰণ স্বভাৱ চৰিত্ৰৰ ওপৰত তেওঁৰ প্ৰবৃত্তিৰ ওপৰত ভিত্তি যেতিয়া কৰি মানুহজনক আমি দস্যু দুৰ্দান্ত এনে চাৰ্টিফিকেট দিম। আৰু যেতিয়া মানুহজনক বেছি আসক্তি মানে গোটেই ৰাজ্যখন মোকেই লাগে মোৰেই হওক, তেতিয়া মানুহজনক বৰ আক্ৰোশী। আমি তেতিয়া শাস্ত্ৰৰ ভাষাত মানুহজন বৰ ৰাজা হোৱাৰ ৰজা হোৱাৰ ইচ্ছা ৰজোগুণী। আৰু যেতিয়া যেন একোৱেই নাই, সকলোকে যাকে দেখিছে এই সংসাৰত একো নাই, গতিকে সকলোকে কৃষ্ণ প্ৰেমভাৱে ভাল পাইছে, তেতিয়া মানুহজনক আমি কম যে মানুহজন কিন্তু দেখাত বৰ লেতেৰা হ'লেও অপৰিষ্কাৰ হ'লেও মানুহজন কিন্তু বৰ ভক্তিমান, বৰ ধৰ্মিষ্ঠ সাধু, দেখিলেই যেন কিবা এটা ভাল লাগে। গতিকে এনেধৰণৰ আমি দিম। ঠিক তেনেদৰে এই একো নোহোৱা পানীৰূপী ভগৱন্ত পুৰুষ আমাৰ দৰে তমোসৎ অৰ্থাৎ ৰঙা নীলা সেউজীয়া যি পাত্ৰতেই সোমাইছে, তেওঁ সেই পাত্ৰত জীৱৰ ইয়াৰ আগৰ জন্মৰ কৰ্মৰ বাসনা অনুযায়ী, যাক আমি কৰ্মবন্ধ ভুগি থকা বুলি কওঁ। কৰ্মবন্ধ হৈছে এক জন্মৰ কৰ্মৰ ফল ইজন্মত ভুগিবলৈ বাধ্য হোৱা বা কৰোৱা। গতিকে আমি কৰ্মবন্ধ ভুগি আছোঁ। এয়া কোনে কৰাইছে? ভগৱন্ত পুৰুষে আমাক তেওঁ পানী আকাৰত, তেওঁৰ নিজস্ব কোনো ৰং নাই, তেওঁ এই একো নোহোৱা জেগাতে থাকি তেওঁ আমাক গুণেৰে প্ৰৱৰ্তন কৰি আছে। এয়ে হৈছে নাৰায়ণ, তাৰমানে পানীত একো নোহোৱাতেই তেওঁ শয়ন কৰি আছে। গতিকে তেওঁৰ একো নাই। সেইকাৰণে লিখিছে, কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ পুষ্প নাপালোঁ বিচাৰি। কাৰণ কিয় নাপালোঁ আপোনালোকে বুজি পাব। তেওঁৰ সেৱাৰ পুষ্পবিলাক কি কি? প্ৰথম পুষ্পৰ নাম হিংসা নিবাৰণ। হে প্ৰভু, মই মোৰ যি মনৰ যি হিংসা ভাৱ এইটো মই নাইকিয়া কৰিব পৰা নাই, গতিকে মই হিংসুক, সেইকাৰণে এইটো নোৱাৰিলোঁ। গতিকে মই ইফালৰ পৰা তোমাক পুজিবৰ মোৰ ক্ষমতা নাই। দ্বিতীয় পুষ্পৰ নাম, প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন। মোৰ নিজৰ মনটোকে মই দমন কৰিব পৰা নাই। নাযাওঁ বুলি ভাবিছিলোঁ, হঠাতে নহয় দিয়া যাওঁৱে, গুচি গ'লোঁ। নিজৰ মনটোকে মই থিৰাং কৰিব পৰা নাই। সেইকাৰণে প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন, সিটো কৰিব পৰা নাই। দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ। মই মোৰ কিবা যদি আঘাত, মোৰ যদি কিবা অনিষ্ট কৰিছে, তাক লাগিলে মই মাৰি দিম। গতিকে মই হিংসাটো মনৰ পৰা গুচাব পৰা নাই। ই পুষ্পৰেও মই যোগ্য নহয় তোমাক পুজিবলৈ। তৃতীয় পুষ্পৰ নাম প্ৰাণীদয়াময়। মই নিজৰ গৰু ছাগলী বা ঘৰৰটোকে মই সমানে ভাল পাবলৈ পৰা নাই। মোৰ বোৱাৰীজনীক, মোৰ শাহুজনীক, মোৰ শহুৰ দেউতাক, নতুবা মোৰ পুত্ৰ, ভালকৈ যদি চাওঁ আমি সমানভাৱে এক বুলি আমি ভাবিব পৰা নাই। গতিকে সেই ভাৱটো মই প্ৰাণীক, অন্য প্ৰাণীক দয়া কৰাটোতো বাদেই, মোৰ নিজৰ পৰিয়ালৰ প্ৰাণীকে মই সমানভাৱে দয়া কৰিব ভাল পাব পৰা নাই। ইটো পুষ্পৰেও মই ৰিজেক্ট। গতিকে ক্ষমা নামে 4 পুষ্প জানিবা নিশ্চয়। ইমানকেইটাতো নায়ে। গতিকে মই কাৰোবাক ক্ষমা কৰি দিব পৰা গৰাকী মই হম জানো? ক্ষমা শব্দৰ অৰ্থই হৈছে আধ্যাত্মিকত গালি, পৰাভৱ, নিন্দা, তিৰস্কাৰ এইবিলাক অকপতে সহিব যিয়ে পাৰে তেওঁকহে ক্ষমাবান ব্যক্তি বুলি কৈছে। আপোনাক মোক যদি কোনোবাই গালি পাৰে, আমি সহ্য কৰিম নেকি বাৰু? মাৰাটোতো দূৰতেই, গালি পাৰিলে আমি সহ্য কৰিব নোৱাৰোঁ। তাৰমানে আমি ক্ষমাশীল ব্যক্তি হ'ব পৰা নাই। এই 4 নম্বৰ পুষ্পৰ পৰাও আমি বাদ পৰিলোঁ। তপে পঞ্চ, মই তপস্যাৰ দ্বাৰা তোমাক পুজিবলৈ মোৰ সম্বল নাই। কাৰণ মই 1 ঘণ্টা তপস্যা কৰিম, কৰাৰ পিছত মোৰ বিষয়ে আহি গ'ল, ইটোৰ পৰাও মই ভাল। জপে 6, মই তোমাৰ নাম জপ কৰি অনবৰত বহি থাকি সন্তুষ্টি লাভ কৰিব পৰা বিধৰ নহয় প্ৰভু, ইটো কোনো মোৰ নাই। ধ্যানে 7 জানি, গতিকে ধ্যান এতিয়া 2 ঘণ্টা বহুতে ভৰি যেন তহাই আছে, আপোনালোকৰ ঠিক তেনে লাগিছে। গতিকে আৰু 24 ঘণ্টাই তোমাৰ ধ্যান কেনেকৈ কৰি থাকিম, ইটোৰ পৰাও মই ফেল। গতিকে জ্ঞান সমে অষ্ট পুষ্প জানিলোঁ
কাহিনী। গতিকে জ্ঞান বিজ্ঞান তদং ৰহস্য ভাগৱতত 4টা তত্ত্বৰ প্ৰথম তত্ত্বটোৱে হৈছে জ্ঞান। তাৰপিছতে জ্ঞান মানে আত্মস্বৰূপ সম্বন্ধে অৱগত হোৱা, যিয়ে নিজে নিজক জানি শুদ্ধ হৈ আনকো পৰিষ্কাৰ কৰিব পাৰিব, তেওঁহে প্ৰকৃততে ই জগতত জ্ঞানী ব্যক্তি। মই মোৰ নিজকে শুদ্ধ কৰিব পৰা নাই, মই নিজেই কোন মই জানিব পৰা নাই, গতিকে মই জ্ঞানী জানো হ'ম নহ'ম, গতিকে ইটোৰটো নাই। গতিকে এইকেইটাও যদি কাৰোবাৰ আছে, সেইটোতো নাই, কোনো পৰাবিধৰ নহয়। কিন্তু এইবিলাকেৰে নোৱাৰিলেও হৃদয়ৰ মাজে আছে একডালি পুষ্প, সেই পুষ্পে পুজিলেহে গুৰু হয় তুষ্ট। গতিকে এইবিলাকেৰে নোৱাৰিলেও হৃদয়ত যে ক'লে, শাস্ত্ৰই যে কৈ আছে হৃদয়ৰ মাজত একডালি পুষ্প আছে, সেইডালি পুষ্প কোন? প্ৰভু ভগৱন্ত চৈতন্যৰূপী অন্তৰ্যামী নাৰায়ণ। গতিকে বাহিৰতো আছে, সকলোৰ তাতে ভিতৰতো আছে। গতিকে এইডালি পুষ্পৰ গাছত যদি আমি সদায় পুজিব পাৰোঁ, তেতিয়াহে ভগৱন্ত পুৰুষ সন্তুষ্ট হ'ব। গতিকে এতিয়া আমি ভাবি চাওঁ এইবিলাকেৰে নোৱাৰিম, কিন্তু এইটো অলপ সম্ভৱ যেন লাগে, আমি যদি প্ৰত্যেকেই এনে বিধত আসক্ত হওঁ। এতিয়া সেইকাৰণে আই যশোদাই উদ্ধৱৰ আগত এনেদৰে হাহাকাৰ কৰি আশাতেহে কথমপি প্ৰাণ আছো ধৰি। গতিকে কৃষ্ণ বিনে যেন ভৈল গোপীৰ অৱস্থা, ভকতৰ বান্ধৱ মাধৱে শুনি কথা। নখহে হৃদয় দুখে মনে গুণিলন্ত, কিমতে কৰাই গোৱাবে গোপীকা কহান্ত। এই কথাষাৰ অহুকানে যেতিয়া মথুৰাত থকা কৃষ্ণই শুনিলে, তেতিয়া কৃষ্ণই ভাবিলে কিদৰে এই আই পিতৃ গোপিকাসকলক শান্তি দিম। এই বুলি ভাবিলে, পুনজনে সাধিবে ৰহস্য এইটো কাজ, ই কথাক আনত কহন্তে আছে লাজ। এতিয়া অন্যবিলাকক ক'লেও মোৰ লাজ লাগে। ভাইসকল, এই পদকেইটা পঢ়ি বুজি পালোঁ যে আচলতে পাতটো বতাহত উলটি আছিল। গতিকে ঠিক আকোচেনটোৰ পৰা যাম। এতিয়া ইয়াৰে পিছত ক'লে যে এতেকে জানিবা কৃষ্ণ, ইয়াৰ আগত কৈছে ৰাম কৃষ্ণ যেন তাক শুনা দুয়ো প্ৰাণী, পুৰুষ শক্তিৰ যিটো ইয়াৰো আগত আছিল উপজয় প্ৰেম পুলকিত সৰ্বগা উদ্ধৱে। ঠিক আছে। অখিল লোকৰ গুৰু প্ৰভু নাৰায়ণ, তাহান্তে একান্তে দুয়ো নিবজিল মন। সংসাৰ কৰিলা তোৰা বোলো নিষ্ট বাণী, ৰাম কৃষ্ণ যেন তাকক শুনা দুয়ো প্ৰাণী। পুৰুষ শক্তিত যিটো ইটো সৃষ্টি হুই, এই প্ৰধান পুৰুষ দেই ৰাম কৃষ্ণ দুই। এতেকে জগত জনক কৃষ্ণ ৰাম, আনে উদৰতে কৰৈ জগতে বিশ্ৰাম। মায়া বলে নিৰ্মিয়া সমস্তে ভূতগণ, আতে প্ৰৱেশিলা অন্তৰ জামি নাৰায়ণ। গতিকে আমি এই সমস্ত ভূতৰ দ্বাৰা গঠিত আমি একো এখন পৃথিৱী বা জগত, ভগৱন্ত পুৰুষে মায়া দ্বাৰে, মায়া মানে যাদুকৰী শক্তি ভগৱন্ত পুৰুষৰ, ভগৱন্ত পুৰুষে আইসকল আপোনালোকে ভাবক যে আপোনালোকে গৰ্ভধাৰণ কৰে, এতিয়া আপুনিও নাজানে আমিও নাজানো, কিন্তু শাস্ত্ৰৰ বৰ্ণিত কাহিনীৰ দ্বাৰা গম পাওঁ যে বীৰ্যৰ পৰা শৰীৰ সৃষ্টি হয় গৰ্ভত। কিন্তু এতিয়া কোনেনো সৃজন কৰিছে? সেইকাৰণে কৈছে পুৰুষ শক্তিত যিটো ইটো সৃষ্টি হয়, এতিয়া পুৰুষ কোন? পুৰুষৰ শক্তিত ইটো সৃষ্টি হয়। বাহ্যিকত আমাৰ মতাবিলাকক পুৰুষ বুলি কোৱা হয়, কিন্তু শাস্ত্ৰত কৈছে সকলো প্ৰকৃতি। এতিয়া পুৰুষ হৈছে জীৱ, সেইজন ঈশ্বৰ পুৰুষ, জীৱ ঈশ্বৰ, ঈশ্বৰে জীৱ।
কিন্তু কৰ্মত ভাগ কৰিছে। গতিকে সেইকাৰণে পুৰুষ শক্তিত অৰ্থাৎ ঈশ্বৰৰ শক্তিত আমিবিলাক গৰ্ভৰ ভিতৰত নেদেখা নুশুনাকৈ স্বজন হৈছিলোঁ। প্ৰধান পুৰুষ এই ৰামকৃষ্ণ দুই আৰু প্ৰধান পুৰুষে হৈছে ৰামকৃষ্ণ দুই। বলত ৰাম, শক্তিত কৃষ্ণ। এতেকে জগত জনক কৃষ্ণ ৰাম, আনে উদৰতে কৰে জগতে বিশ্ৰাম। এতিয়া সৰ্বব্ৰহ্মময়ী যিটো পৰম শক্তি, আকাশে যাৰ শিৰ, পৃথিৱীয়ে যাৰ পেট, গতিকে পেট মানে উদৰ, গতিকে উদৰত আমি সকলোৱে বাস কৰি আছোঁ। মায়া বলে নিৰ্মিয়া সমস্তে ভূতগণ, তাতে প্ৰৱেশিলা অন্তৰ্যামী নাৰায়ণ। ভগৱন্ত পুৰুষে মায়াৰ দ্বাৰা তেওঁৰ যাদুকৰী শক্তিটোৰ দ্বাৰাই এই